Hello everyone, welcome to Education Wheel. আজি আমি চাম HCF. ইয়াৰ আগতে আমি কি চাইছিলোঁ? ইয়াৰ আগতে মই চাইছিলোঁ LCM. তাৰপিছত চালোঁ আমি ফেক্টৰৰ চালোঁ উৎপাদক. তাৰপিছত আমি চালোঁ বদমাছ ৰুলটো চালোঁ. আৰু প্ৰফিট এণ্ড লছৰো মই ভিডিঅ' অলৰেডি দিছোঁ. যদি কোনোবাই মোৰ এই ভিডিঅ'বোৰ চোৱা নাই তেতিয়া নিশ্চয় প্লেলিষ্টত যাই চাব পাৰে. আসাম টেট 2021 বুলি যিটো প্লেলিষ্ট আছে তাতে গোটেইখিনি ভিডিঅ' দিয়া আছে। আজি আমি চাম HCF. HCFৰটোত কি হয়? HCF হ'ল H মানে হ'ল হায়েষ্ট, C মানে হ'ল কমন, F মানে হ'ল ফেক্টৰ। হায়েষ্ট, কমন, ফেক্টৰ। এতিয়া প্ৰথম কথাটো হ'ল যে হায়েষ্ট কমন ফেক্টৰটো আমি কিয় ওলাব লাগে? যে হায়েষ্ট কমন ফেক্টৰৰ এপ্লিকেশ্যনটো কি হয়? যেতিয়া LCM পঢ়িছিলোঁ, LCMত কি গম পালোঁ যে কোনো এটা মানে বহুতকেইটা যদি সংখ্যা থাকে, ছাপোজ এনেকুৱা থাকে 2, 4, 6, এই সংখ্যাকেইটাৰে যদি কোনো এটা সংখ্যাক হৰণ কৰিব লাগে, এটা নিৰ্দিষ্ট সংখ্যাক, তেতিয়া আমি এই সংখ্যাকেইটাৰ কি ওলাই লওঁ? LCM ওলাইছিলোঁ। কি বুজাইছিলে LCMে বুজাইছিল যে ইহঁতৰ যিবোৰ গুণিতক আছিল আৰু যেতিয়া কমন হৈছিল সেইকেইটাক কৈছিলোঁ এইটো আছিলে লৱেষ্ট কমন মাল্টিপ্লিকেশ্যন। এইবাৰ হৈ গ'ল হায়েষ্ট কমন ফেক্টৰ, মানে গোটেইকেইটা মানে 2 যে আছে 2ৰ যদি আমি ফেক্টৰাইজ কৰোঁ তেতিয়াহ'লে কি পাম? 1 × 2 পাম। 4ৰ যদি কৰোঁ তেতিয়াহ'লে 2 × 2 পাম। 6ক যদি কৰোঁ তেতিয়াহ'লে কি পাম? 2 × কি পাই আছোঁ আমি? 3 পাই আছোঁ। ইয়াত কৈছে হায়েষ্ট কমন ফেক্টৰ, মানে কমন যিকেইটা আছে এই কমন কেইটা কি হ'ব? সেই কমন কেইটাই কি হ'ব? আমাৰ HCF। তেতিয়াহ'লে কমন কেইটা কি আছে? 1, 2 আছে, ইয়াতো 2 আছে, ইয়াতো 2 আছে, তেতিয়াহ'লে সেই 2টোৱে হ'ব, মানে প্ৰত্যেকটোতে থাকিব লাগিব। এইটোৱে হ'ব HCF। আচল কথা LCM আমি ওলাইছিলোঁ কিহৰ কাৰণে? যদি কোনো এটা কি আছে কেইটামান নাম্বাৰ আছে আৰু এই গোটেইকেইটা নাম্বাৰে কোনো এটা সংখ্যাক যদি হৰণ কৰিব লগা হয় বা সংখ্যাটো ওলাব লাগে এইকেইটাৰে হৰণ যোৱাকৈ, তেতিয়াহ'লে আমি কি ওলাইছিলোঁ? HCF আৰু LCM ওলাইছিলোঁ। আৰু যদি এইকেইটা আছে 2, 4 আৰু 6ক যদি কোনো এটা সংখ্যাৰে হৰণ কৰিব লাগে, এইটো হ'ল এইকেইটাৰে ইয়াক হৰণ কৰিছিলোঁ। এইবাৰ কি হ'ব? এইকেইটাক কিহেৰে হৰণ যাব? এইকেইটাক এতিয়া যদি চাওঁ আমি কি পালোঁ? HCF 2 পালোঁনে? এই 2টোৱে ইয়াকো হৰণ যায়, ইয়াকো হৰণ যায়, ইয়াকো হৰণ যায়, সেইকাৰণে এইটো হৈ গ'ল HCF। HCF মানে হ'ল যে যিমানকেইটা সংখ্যা আছে চবকে কি কৰিব লাগিব? হৰণ যাব লাগিব। আৰু LCM মানে হ'ল যে এইকেইটা সংখ্যাৰে প্ৰত্যেকটোৰে হৰণ যাব লাগে। এতিয়া ইহঁতৰ LCM কিমান আছিলে? আমাৰ মনত আছেনে? এইটোৰ LCM হ'ব 12। কিমান হ'ব? 12। এই 12টো মানে এটা নিৰ্দিষ্ট সংখ্যাক এইকেইটাৰে হৰণ যাব, কাৰণ 2ৰেও ইয়াক হৰণ যাব, 4ৰেও ইয়াক হৰণ যাব, 6ৰেও ইয়াক হৰণ যাব। ইয়াৰ LCM 12 কেনেকৈ হ'ল? মই ইয়াৰ শ্বৰ্টকাট মেথডটো মই শিকাইছিলোঁ যে চবতছে যিটো ডাঙৰ আছে সেই ডাঙৰটোক বাকীকেইটাৰে চাইছিলোঁ হৰণ যায় নে নাযায়। যদি নাযায় তেতিয়াহ'লে আমি ক'ম ডাঙৰটোৰ আকৌ 2 গুণিতক কৰিম, তেতিয়াহ'লে কি হ'ব? 6 × 2 = 12। 12টোক 2ৰেও হৰণ যায়, 4ৰেও হৰণ যায়, 6ৰেও হৰণ যায়, সেইকাৰণে এই 12টোৱে হ'ব কি? এইটো হৈ গ'ল LCM আৰু এইটো হৈ গ'ল HCF। কথাটো আমি বুজি পাইছোঁনে? যে কি হৈছে? মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ। HCF একচুৱেলি আমি ক'ত ব্যৱহাৰ কৰিম? HCF ওলোৱাৰ নিয়মটোতো বেলেগ, কিন্তু আমি একচুৱেলি ব্যৱহাৰ ক'ত কৰিম? HCFটো আমি ব্যৱহাৰ কৰিম যেতিয়া কোনো এটা নিৰ্দিষ্ট সংখ্যাৰে কিছুমান সংখ্যাক হৰণ কৰিব লাগিব আৰু প্ৰত্যেকটোৰে কি হ'ব লাগিব? পাৰফেক্টলি হৰণ যাব লাগিব, তেতিয়াহ'লে সেই সংখ্যাটোক আমি কওঁ HCF আৰু সেই ক্ষেত্ৰত আমি ওলাব লাগিব HCF। আনহাতে যদি LCM কি কৰিব লাগে? LCM কেতিয়া ওলাব লাগে? যেতিয়া কিছুমান সংখ্যাৰে কোনো এটা নিৰ্দিষ্ট সংখ্যাক হৰণ কৰিব লাগে, মানে বহুতকেইটাৰে এটাক যদি হৰণ কৰিব লাগে তেতিয়াহ'লে LCM,
এটাৰে যদি বহুত কেইটা হৰণ কৰিব লাগে তেতিয়াহ'লে এইটো নিৰ্দিষ্ট চবকে কিহেৰে হৰণ যায় সেইটো হ'ব HCF। আমি বুজি পাইছোঁ HCF কেনেকৈ হয়। আমি HCFৰ নিয়মটো আমি এনেকুৱাকৈও কৰিব পাৰোঁ। আৰু এটা নিয়ম আছে, আমি ছুটি হৰণ নিয়ম বুলি কওঁ। 2ৰে ডিভাইড কৰিলে 1 হ'ব, 2 হ'ব আৰু 3 হ'ব। আগত আমি LCM কৰোঁতে কি কৰিছিলোঁ, যিকোনো দুটা যদি কমন থাকে তাকো আমি ডিভাইড কৰিছিলোঁ। কিন্তু HCFত আমি যিকোনো দুটা থাকিলে আমি ডিভাইড কৰিব নোৱাৰোঁ, তেতিয়াই আমি ৰৈ দিব লাগিব। তেতিয়া চবকে হৰণ কিহেৰে গৈছে, অনলি 2ৰে গৈছে। সেইকাৰণে 2 ইজ দ্য HCF অফ 2, 4 and 6। বুজি পাইছোঁ আমি যে কেনেকুৱাকৈ আমি HCF ওলাম। নেক্সট মই আৰু এটা এক্সাম্পল লওঁ, তেতিয়াহ'লে আমাৰ কাৰণে ভাল হ'ব। মই কুৱেশ্যন একেলগে দুইটাই লৈছোঁ, তেতিয়াহ'লে বেছি ভাল হ'ব। মই LCM আৰু HCF দুইটাই একেবাৰতে মই বুজাই দিম। ইয়াতে কি ক'ম, 16, 24, 36 আৰু 54ৰ লসাগু আৰু গসাউ উলিওৱা হয়নে। কুৱেশ্যনটো এনেকুৱা আছে। কুৱেশ্যনটো ইংলিছত কি হ'ব, ফাইণ্ড দ্য LCM and HCF of 16, 24, 36 and 54। এইকেইটা হ'ব কুৱেশ্যন। মই কিয় দুইটাই LCM লৈছোঁ, যদিও মই আগৰ ক্লাছত পঢ়াইছোঁ, আগৰ ক্লাছত মই LCMৰ বহুতকেইটা টাইপছৰ কুৱেশ্যন লৈছোঁ। যদি কোনোবাই মোৰ সেই আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়া প্লেলিষ্টত যাই নিশ্চয় চাব পাৰে, আৰু চালে বহুতখিনি ফাইদা হ'ব। আৰু প্ৰত্যেকটো টাইপৰে মই LCMৰ কি কৰিছোঁ বুজাই দিছোঁ। এতিয়া আজি মই দেখাব খুজি আছোঁ যে LCM আৰু HCFটো কি হয়, পাৰ্থক্যটো কিছুমানে আমি বুজিয়ে নাপাওঁ যে LCM আৰু HCFটো কি। আমি কেনেকৈ কৰিম, প্ৰথম মই LCM ওলোৱাৰ নিয়মটো কি আছিলে, LCMটো এনেকুৱাকৈ ওলাইছিলোঁ, মই লাষ্ট ভিডিঅ'টোত বুজাইছিলোঁ। 16, 24, 36 and 54ৰ LCM। আমি ইফালে LCM ওলাম আৰু এই ছাইডত মই কি ওলাম, HCF ওলাম। এইটো আমি এনেকুৱাকৈ একেই 16, 24, 36, 54। ইয়াত কিহেৰে হৰণ যাব, এইটো প্ৰথম আমি 2ৰে হৰণ যাব, কেইবাৰ যাব 8 বাৰ। নেক্সট 2ৰে ইয়াত কেইবাৰ যাব 12 বাৰ। 2ৰে ইয়াত কেইবাৰ যাব 1 বাৰ, 18 বাৰ। 2ৰে ইয়াত কেইবাৰ 2 বাৰ, 14 বাৰ। LCMত কি কৰিছোঁ, যিকোনো দুটা যদিও থাকে তাকো আমি হৰণ কৰিব। ইয়াক আমি ডাইৰেক্টলি 4ৰেও হৰণ কৰিব পাৰোঁ। 4ৰে কৰিলে 2 বাৰ, 4ৰে কৰিলে কেইবাৰ 3 বাৰ। থাকিল কি 4ৰে 18 নাযায়, 27তো নাযায়। আকৌ 3ৰে যাব, 3ৰে কৰিলে 2, ইয়াতে হ'ব 3ৰে 1, 3 9 গুণ 3 6 গুণ 18, ইয়াত কৰিলে 3 9 গুণ 27। আকৌ কিহেৰে যাব, 2ৰেও যাব, ইয়াতো যাব নহয়। তেতিয়াহ'লে 2ৰে কৰিলে 1 বাৰ 1, আৰু ইয়াত কি হ'ব 3, তাৰপিছত হ'ব 9। আকৌ 3ৰে কৰিব পাৰোঁ, 3ৰে কৰিলে 1 1 1, ইয়াতে হ'ব 3। তো গোটেইখিনি যেতিয়া কৰিম এই যিটো মাল্টিপ্লিকেশ্যন পাম সেইটোৱে আমাৰ কি হৈ যাব, LCM। এইকেইটা মাল্টিপ্লাই কৰিলে কেনেকৈ কৰিম, আমি প্ৰথমত 8 দুগুণে কিমান 16, আৰু এইটো 3 গুণ 3 গুণ 9, আৰু 9 3 গুণ 27। আমি এইটো কৰিব লাগিব। এইটো আমি কৰিলে কিমান পাম, তেতিয়াহ'লে আমি পাই আছোঁ 42। এইটো পাম আমি যায় 432। এইখিনি হ'ব LCM। এতিয়া আমি HCF যেতিয়া কৰিম তেতিয়া কি হ'ব, HCF কৰোঁতে হাইয়েষ্ট কমন চবতে কোনটো কমন হ'ব লাগিব। সেইকাৰণে 2ৰে আমি কৰিম। 2ৰে যাব 8 বাৰ, 2ৰে কৰিলে 12 বাৰ, 2ৰে কৰিলে কিমান বাৰ 18 বাৰ, আৰু ইয়াত কিমান হ'ব 27। এতিয়া কথা হ'ল আৰু কিবাৰে হৰণ যাব নেকি, ইয়াতে আৰু কিবাৰে হৰণ যাব নাযায়। যদি আমি চাওঁ এইটোত যাব, 2ৰে যাব, ইয়াক যাব, কিন্তু এইটোতো নাযায়। 3ৰে যদি চাওঁ ইয়াতো যাব, ইয়াতো যাব, ইয়াতো যাব, কিন্তু এইটোতো নাযায়। সেইকাৰণে ইহঁতৰ HCF কিমান হ'ব, HCF হ'ব 2।
এই গোটেইকেইটাৰ এইচচিএফ হ'ব কি তথাপি কিন্তু ইয়াত কিন্তু এটা দুটা তিনিটা এইবোৰতো কিন্তু গ'লে হয় কিন্তু ইয়াতে কিন্তু দুটাহে যায় যিকোনো দুটা যায় এইটো আৰু এইটো দুয়েৰে যাব বা এইটো দুয়েৰে যাব কিন্তু এইটোতকো নাযায় আকৌ ইয়াক তিনিৰে যাব ইয়াকো তিনিৰে যাব ইয়াকো তিনিৰে যাব কিন্তু এইটোক নাযায় সেইকাৰণে মানে গোটেইকেইটা সংখ্যা যাব লাগিব সেইকাৰণে আমি হৰণ কৰিব নোৱাৰোঁ সেইকাৰণে এইচচিএফটো কি হ'ব এইটো হ'ব আৰু ইয়াত কি হ'ব ইয়াত এলচিএম কেনেকুৱা আছিলে গোটেইকেইটা পূৰণফল হয়নে গোটেইকেইটা যেতিয়া পূৰণ কৰিছোঁ আমি এইটো পাম এইখিনি হৈ গ'ল আমাৰ এইচচিএফ আৰু এলচিএম এতিয়া মই পাৱাৰ থকা কিছুমান এলচিএম আৰু এইচচিএফ ওলাই দেখাইছোঁ কেনেকুৱা হ'ব এতিয়া আমি চাম নেক্সট আৰু এটা কুৱেশ্যন সেই কুৱেশ্যনটো এটা হ'ল পাৱাৰবোৰৰ এলচিএম আৰু এইচচিএফৰ মানে পাৰ্থক্য আমি যদি পাৰ্থক্য ৱাইজত পঢ়ো নহয় তেতিয়াহ'লে আমাৰ বেছিকৈ মনত থাকে আৰু আমাৰ কোনোদিনে ভুল হোৱাৰ চান্স নাথাকে প্ৰথম কথা হ'ল কি কৈছে যে এইটো এটা সংখ্যা মানে আছিল এই সংখ্যাটোৰ একচুৱেলি আমি ক'ব পাৰোঁ এই সংখ্যাবোৰৰ কি কৰিছে মৌলিক উৎপাদক কৰিছে এইটো আৰু এটা সংখ্যা আছিলে এইটো আৰু এটা সংখ্যা আছিলে এইবোৰৰ মৌলিক উৎপাদক কৰিছে আৰু ইহঁতৰ লসাগু আৰু কি ওলাব দিছে গসাগু সাপোজ এটা মৌলিক উৎপাদক আছে ইয়াৰ আমি কৰোঁতে কেনেকৈ কৰিম এটা মৌলিক কিমান আছে 2 কিউব ইনটু 3 স্কুৱেৰ ইনটু 5 ইনটু 7 টু দি পাৱাৰ 4 আৰু এটা কিমান আছিলে 2 স্কুৱেৰ ইনটু 3 টু দি পাৱাৰ 5 ইনটু 5 স্কুৱেৰ ইনটু 7 টু দি পাৱাৰ 6 আৰু এটা সংখ্যা কি আছে 2 কিউব ইনটু 5 কিউব ইনটু 7 স্কুৱেৰ হয়নে এইকেইটা আমাৰ নাম্বাৰকেইটা আছিলে এতিয়া কথা হ'ল যেতিয়া আমি এলচিএম ওলাম তেতিয়াহ'লে আমাৰ কি আছিলে এলচিএমটো আমি এনেকুৱাকৈ ওলাইছিলোঁ এইবোৰ মানে একোটা সংখ্যা আমি ক'ব পাৰোঁ এই টুৰ পাৱাৰ কিমান আছে ইয়াত 3 ইয়াত কিমান আছে 2 ইয়াতো 3 আছে এইটো হায়েষ্টটো চবতছে হায়েষ্টটো ল'ব লাগিব যদি ইয়াত 5 থাকিলে তেতিয়াহ'লে এইটোৱে ল'লোঁ হয় মানে ইয়াতে ল'ব লাগিব এলচিএমৰ ক্ষেত্ৰত হ'ব হায়েষ্টটো ইয়াতে কিমান আছে হায়েষ্ট যদি 3 আছে সেইকাৰণে আমি ইয়াত কি ল'ম 3 ল'ম হৈছেনে এইটো আমি 3 লৈছোঁ ইনটু 3ৰ কি আছে চাম 3 স্কুৱেৰ আছে 3 টু দি পাৱাৰ 5 আছে কিন্তু ইয়াত নাই নাথাকিলেও আমি ইয়াত ল'ব পাৰোঁ এলচিএমৰ ক্ষেত্ৰত 3 টু দি পাৱাৰ কিমান হ'ব হায়েষ্ট যিটো আছে সেইটো ল'ম নেক্সট 5ৰ ক্ষেত্ৰত 5 স্কুৱেৰ 5 কিউব তেতিয়াহ'লে হায়েষ্ট কোনটো আছে 5 কিউব ল'ম 7ৰটো চাম 7 স্কুৱেৰ 7 4 7 6 মানে হায়েষ্ট কোনটো আছে 7 টু দি পাৱাৰ 6 তেতিয়া এলচিএম কি হ'ব এলচিএম হ'ব এইটো কিন্তু এইচচিএফ কি হ'ব এইচচিএফটো আমাৰ এনেকুৱা হ'ব এইচচিএফটো হ'ব চবতে কিন্তু কমন থাকিব লাগিব লগতে আটাইতকৈ সৰুটো আটাইতকৈ কি সৰুটো এইটো হ'ল কি লাৰ্জ ভেলুটো ল'ব লাগিব লাৰ্জ পাৱাৰ এইটো কি ল'ব লাগিব স্মল পাৱাৰ এইটো কম আমি লাৰ্জেষ্ট পাৱাৰ এণ্ড স্মলেষ্ট পাৱাৰ আৰু লগতে কি হ'ব লাগিব চবতে কমন ইয়াতে চা এইটোতো 2 আছে আৰু চবতছে সৰু কোনটো 2 স্কুৱেৰ নেক্সট 3টো চাম 3 কিন্তু ইয়াত 3 নাই সেইকাৰণে আমি এই 3টো ল'ব নোৱাৰোঁ নেক্সট কি ল'ম 5ৰ আছে 5 তেতিয়াহ'লে কি হ'ব 5 টু দি পাৱাৰ 1 হ'ব 7ৰ কি আছে 7টো যদি চাওঁ 6 একদম সৰুটো কি আছে 7 স্কুৱেৰ তেতিয়াহ'লে হৈ গ'ল এইটোৱে কমন মানে এইচচিএফত আমি কি ল'ব লাগিব চবতে কমন থকাটো ল'ব লাগিব লগতে আমি একেবাৰে যিটো সৰু পাৱাৰ আছে সেই সৰু পাৱাৰটো ল'ব লাগিব এতিয়া আমি কুৱেশ্যন এটা চাম এই কুৱেশ্যনটো অলপ টাইপছ বেলেগ হ'ব এই কুৱেশ্যনটো এনেকুৱা আছে ফাইণ্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ ডেট একজেক্টলি ডিভাইডছ 105, 101 এণ্ড 2436 মানে ইয়াত কৈছে কি আটাইতকৈ ডাঙৰ কি সংখ্যাৰে ইমানক হৰণ কৰিব পাৰি আগত যেতিয়া আমি এলচিএম গৈছোঁ তেতিয়া কেনেকুৱা আছিল তেতিয়া আছিল কি কোনো এটা এনেকুৱা সংখ্যাৰে কোনটো সংখ্যাক হৰণ কৰিব পাৰি এতিয়া কৈছে কি সংখ্যাৰে এইকেইটাকহে হৰণ কৰিব পাৰি পাৰ্থক্যটো হ'ল যদি কয় এই বহুতকেইটা সংখ্যাৰে এটা সংখ্যাক হৰণ কৰে তেতিয়াহ'লে আমি কি ওলাইছিলোঁ এলচিএম যদি কয় এটা সংখ্যাৰে এইকেইটাক হৰণ কৰিব লাগে তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে এইচচিএফ ওলাব লাগিব এইটো লিখিছে নহয় দ্য ফাইণ্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ ডেট একজেক্টলি ডিভাইডছ মানে এটা নাম্বাৰ আছে যিয়ে ইয়াক আৰু ইয়াক কি কৰিব হৰণ কৰিব তেতিয়াহ'লে আমি কি কৰিম তেতিয়াহ'লে আমি ওলাম এইচচিএফ সেইকাৰণে এইচচিএফ এইটো ওলোৱাটো কেনেকৈ ওলাম আমি 105, 1001, 2436 এইটো আমাক কিহেৰে হৰণ যাব আমি সেইটো কৰিব লাগিব
এইটো আমাৰ কিহেৰে যাব, এইটো আমাৰ হাতেৰে যাব। আমি হাতেৰে যদি কৰোঁ তেতিয়াহ'লে কিমানবাৰ যাব, হাতেৰে 1 বাৰ 5 বাৰ। হাতেৰে যদি কৰোঁ মই 1 বাৰ যাব, 3 থাকিব 7 4 গুণ 28, 2 থাকিব 7 3 গুণ 21, আৰু হাতেৰে কৰিলে ইয়াতে যাব 3 বাৰ, এই ভিতৰত 3 বাৰ হ'লে 21, 3 থাকি গ'ল 7 4 গুণ কিমান, ইয়াতে 3 থাকিব নহয়, 3 থাকিলে 7 4 গুণ 28 আৰু 5 থাকিব 7 4 গুণ 28 আৰু কিমান থাকিব 5 8 7 8 গুণ 56 হৈছে। তেতিয়াহ'লে আমাৰ কিমান হৈ গ'ল 15143 আৰু এইটো। তেতিয়াহ'লে আমাৰ যিটো সংখ্যাটো হ'ব, আৰু কিবা যাব নেকি, এইটো 5ৰেতো নাযায়, 3ৰে ইয়াতে নাযায়, ইয়াতে 3ৰেও ইয়াতো নাযায়, ইয়াতে যায় 3ৰে ইয়াত যায়, কিন্তু ইয়াতে নাযায়, ইয়াতো নাযায়, 5ৰেতো নাযায়। তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে এই সংখ্যাটোৰ এনচাৰ কি হ'ব, যে আটাইতকৈ কোনটো ডাঙৰ সংখ্যা যিটোৱে এইটোক আৰু এইটোক কি কৰে হৰণ কৰে, সেই সংখ্যাটো হ'ব 7। এনচাৰ কি হ'ব, এনচাৰ হ'ব আমাৰ 7। নেক্সট এটা আমি চাওঁ, আমি টাইপ ৱাইজত চাম যে ৰিমাইণ্ডাৰৰ, এতিয়া আমি চাম ৰিমাইণ্ডাৰৰ কিছুমান ফৰ্মুলা আছে, যে ৰিমাইণ্ডাৰৰ যদি আমি যেনেকুৱাকৈ ক'ত কৰিছিলোঁ, আমাৰ সেই আগৰ যিটো ভিডিঅ' আছিল LCM ওলোৱা, তাতে আমি কৰিছিলোঁ। LCM ওলোৱা তাতে আমাৰ কেনেকুৱা ধৰণৰ আছিলে, যে LCMবোৰতো যদি ৰিমাইণ্ডাৰ থাকে তেতিয়া কেনেকৈ কৰিছিলে। এতিয়া HCFৰ মানে গহাগু ওলোৱা, ইয়াত কৈছে আটাইতকৈ ডাঙৰ কি সংখ্যাৰে 17 47 আৰু 92ক হৰণ কৰিলে প্ৰত্যেকে ভাগশেষ কি হ'ব 2 থাকিব। এতিয়া কথা হ'ল কি কৈছে, আটাইতকৈ কি সংখ্যাৰে হৰণ কৰিলে, এইবাৰ কিন্তু সংখ্যাৰে ইহঁতকহে হৰণ কৰিব, সংখ্যাৰে ইহঁতক কি কৰিব লাগে, হৰণ কৰিব লাগে। সেইকাৰণে যেতিয়া কোনো এটা সংখ্যাৰে বহুতকেইটা কৰিব, তেতিয়াহ'লে কি ওলাব লাগিব HCF, কিন্তু প্ৰত্যেক ক্ষেত্ৰতে কি ওলাই আছে 17 এটা ভাগশেষ আছে, মানে ৰিমাইণ্ডাৰ আছে। যদি ৰিমাইণ্ডাৰ থাকে তেতিয়াহ'লে আমি কি কৰিম, আমি সদায় কি কৰিম 17 কি কৰিম -2 কৰিম, আৰু এটা কি হ'ব 47 -2 কৰিম, আৰু এটা কি হ'ব 92 -2 কৰিম। তেতিয়াহ'লে যি পাম ইয়াৰ পৰা কি পাম, ইয়াৰ পৰা পাম 15, ইয়াৰ পৰা পাম 45, ইয়াৰ পৰা পাম কিমান 90। এই যিটো পালোঁ সিহঁতৰ আমি কি ল'ব লাগিব, LCM ল'ব লাগিব। সিহঁতৰ LCM 5ৰে যাব, LCM নহয় HCF। তে 5ৰে গ'লে কি হ'ব 3 বাৰ যাব, 5ৰে গ'লে 5 9 বাৰ যাব, 5ৰে গ'লে 1 14 বাৰ যাব, 18 বাৰ যাব। 5ৰে যদি যায় 1 বাৰ 4 5 8 গুণ। এতিয়া আকৌ কিহেৰে যাব, আকৌ যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ কিহেৰে যাব, আকৌ চালে আমাৰ যাব 3ৰে কিমান হ'ব, 3ৰে যাব তেতিয়াহ'লে 1 হ'ব, 3ৰে 3, 3ৰে কিমান 6 বাৰ। আৰু যাব নেকি, নাযায়। তেতিয়াহ'লে কোন সংখ্যাটো হ'ব, তেতিয়াহ'লে এই গহাগু ওলোৱাৰ কি নিয়ম আছিলে, গহাগু মানে HCFটো হ'ল এইকেইটাহে ল'ব লাগিব, যিকেইটাৰে চবকে হৰণ গৈছে। তেতিয়াহ'লে HCF কি হ'ব, HCF হ'ব 5 × 3, ডেট মিনছ কিমান হৈ আছে 15। এই যিটো 15 পাইছোঁ, এইটোৱে কি হ'ব আমাৰ এনচাৰ হ'ব। কিয় আমাৰ এইটো হৈছে, আমি বুজি পাইছোঁনে, যে আটাইতকৈ ডাঙৰ কি সংখ্যাৰে ইমানক হৰণ কৰিলে প্ৰত্যেকৰে 2 থাকিব, হৈ গ'ল। নেক্সট এটা আমি কৰিব লাগিব, কি দিছে ইয়াতেতো ভুল হৈছে, ভাগশেষটো ইয়াতে হ'ব, কুৱেশ্যনটোত হ'ব এইটো 3 4 আৰু 5। কুৱেশ্যনটোতে আমাৰ হৈছিলে কি দিছে, কুৱেশ্যনটো দিছে ফাইণ্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ হুইচ লিভছ দ্য ৰিমাইণ্ডাৰ 3 4 5 when divides 15 28 আৰু 77। এইটো কিন্তু LCMবোৰৰ নিচিনাই, কিন্তু সেইটো পাৰ্থক্যটো আমি কিন্তু বুজি পাব লাগিব। সেইকাৰণে মোৰ প্ৰিভিয়াছ যিটো ভিডিঅ' আছিলে সেই ভিডিঅ'টো আপোনালোকে চাব আৰু এইটোও চাব, তেতিয়াহ'লে ডিফাৰেঞ্চটো বুজিব। তাৰো আগতে মই ডিফাৰেঞ্চটো অলৰেডি মই বুজাই দিলোঁ, যে কি হয় যেতিয়া এটাৰে ডিভাইড কৰিব লাগে বহুতকেইটা, তেতিয়া কি ল'ব লাগিব HCF। এটাৰেহে কৈছে যে ফাইণ্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ, আৰু কাক ডিভাইড কৰিছে, 18টাক ডিভাইড কৰিছে, সেইকাৰণে কি ওলাম HCF। কিন্তু HCF যে ওলাম, কিন্তু সিহঁতৰ প্ৰত্যেকবাৰতে কি হৈছে ৰিমাইণ্ডাৰ আছে, ৰিমাইণ্ডাৰ মানে ভাগশেষ আছে। হৰণ কৰিলে ক্ৰমে কি থাকিব, এইটো কি আটাইতকৈ ডাঙৰ কি সংখ্যাৰে ইমান আৰু ইমানক হৰণ কৰিলে ক্ৰমে ইমানক ভাগশেষ থাকিব, এইটো কি হ'ব ভাগশেষ থাকিব। তেতিয়াহ'লে সেই ভাগশেষ যে থাকিব, এইটো কি কৰিব লাগিব HCF। তেতিয়াহ'লে আমি কাৰ কৰিম 15, কিন্তু এই ভাগশেষ যিমান থাকে সেইটো আমি কি কৰিম মাইনাছ কৰি দিম, 15 - 28ৰ পৰা আকৌ কি মাইনাছ কৰিম 4,
77ৰ পৰা কি মাইনাছ কৰিম 5 এইকেইটা মাইনাছ কৰাৰ পিছত যি সংখ্যা পাম এইটোৰ পৰা কিমান পাম 12 পাম ইয়াৰ পৰা কিমান পাম 24 পাম ইয়াৰ পৰা কিমান পাম ইয়াৰ পৰা পাই আছো 72 এতিয়া হিহঁতৰ আমি কি ওলাম HCF ওলাম এতিয়া আমি কি ওলাম HCF কি হ'ব কিহেৰে যাব আমি যদি চাওঁ 2 ৰে যাব 2 ৰে 6 টাইম 2 ৰে যাব 12 2 ৰে যাব 3 আৰু 6 আকৌ চাওঁ আমি যদি চাওঁ 3 ৰে যাবগৈ 3 ৰে 2 বাৰ 3 ৰে কেইবাৰ 4 বাৰ 3 ৰে গ'লে আমাৰ কেইবাৰ 1 আৰু 2 আকৌ যাব 2 ৰে কৰিলে কেইবাৰ যাব 2 ৰে কৰিলে আমাৰ 1 2 আৰু কি হৈছে 6 আৰু যদিও যায় কিন্তু আমি কৰিব নোৱাৰো কাৰণ আমাৰ HCF লাগে সেইকাৰণে এনসাৰ কি হ'ব এনসাৰ হ'ব HCF ইয়াৰে HCF হ'ব 2 * 3 * 2 that means কিমান হৈ গৈছে আমাৰ 12 এটো হ'ব আমাৰ কি এনসাৰ টাইপ 3 টো হে ইম্পৰ্টেন্ট টাইপ 3 টো কেনেকুৱা হ'ব টাইপ 3 টো দিছে কি find the greatest number which leaves the same number when divides 76 151 and 226 respectively ইয়াত কিন্তু কোৱা নাই যে কি সংখ্যা ৰিমাইন্ডাৰ আছে যেতিয়া এনেকুৱা সংখ্যা থাকে তেতিয়ালে আমি সদায় কেনেকৈ লম হেতু এটা নিয়ম আছে যে প্ৰথম আমি এই নাম্বাৰ কেইটা বহাই দিম 76 আছে 151 আছে আকৌ 226 আছে প্ৰথম আমি কি কৰিম এই যেটো আছে এই লাইনটো 76 151 226 ইয়াৰহে আমি কি কৰিম আৰু এটা লাইন বা আমি এনেকুৱাকৈ ক'ব পাৰোঁ যে এই দুটাৰ মাজত প্ৰথম ডিফাৰেন্স ওলাম এই দুটাৰ মাজত ডিফাৰেন্স ওলাম আৰু এই লাষ্টৰটোৰ মাজত ডিফাৰেন্স ওলাম এই কেইটা যদি আমি ডিফাৰেন্স ওলাই যদি হিহঁতৰ LCM HCF ওলাও হেতুৱে হ'ব এনসাৰটো কেনেকুৱাকৈ কৈছোঁ তেতিয়ালে আমি কেনেকৈ কৰিম এইটো প্ৰথম ইয়াৰ তলে বহাই দিম 76 ইয়াৰ তলত কোনটো বহাই দিম 151 কিন্তু আৰু এটা থাকি গ'ল নহয় 176 আৰু এইটো হ'ব হিকাৰণে আমি ইয়াত 226 দিম ইয়াতে কি দিম 76 ইয়াতে আমি কিমান দিম 76 মানে আমি প্ৰত্যেকটোতে ডিফাৰেন্স ওলাব লাগে এইটো আৰু এইটোৰ মাজত আমি ডিফাৰেন্স ওলালো এইটো আৰু এইটোৰ মাজত ডিফাৰেন্স ওলালো তেতিয়া বাকি কি থাকিল এইটো আৰু এইটোৰ মাজত ডিফাৰেন্স ওলাব লাগিব এইটো নিয়মটো হ'ল কি এনেকুৱা যে ইহঁতৰ মাজত পাৰ্থক্য কি আকৌ ইহঁতৰ মাজত পাৰ্থক্য কি তেতিয়ালে আৰু কোনটো বাকি থাকিল এইটো আৰু এইটো বাকি থাকিল এই কাৰণে ইহঁতৰ পাৰ্থক্যবোৰ ওলাইলাম পাৰ্থক্যবোৰ ওলালে মানে কি কৰিব লাগিব বিয়োগ কৰিব লাগিব তে 11 ৰ পৰা 6 গ'লে 5 ইয়াত থাকিল কিমান 4 4 ৰ পৰা 14 7 থাকিব 75 এইটো কিমান হ'ব 5 ইয়াতে কিমান হ'ব 12 ৰ পৰা যদি আমি কি কৰো 5 যায় তেতিয়া হলে কি হ'ব 7 নেক্সট আৰু কি থাকি গ'ল ইয়াতে যদি চাও ইয়াতে কিমান থাকিব 0 নেক্সট কি থাকিব 5 1 150 থাকিব হয়নে এতিয়া আমি কি কৰিম এই যেটো থাকি গ'ল এটোৰ লহাগো লহাগো বলে HCF ওলাম মানে গহাও ওলাবলৈ হলে আমি কি কৰিম এটোতো একেবাৰে ইজি হৈ আছে HCF ইয়াতো আছে কিমান HCF কিমান 75 ইয়াতো 75 ইয়াত 75 ৰ 2 গুণ কৰিলে কিমান হ'ব 150 হ'ব হিকৰণে আমি 75 এৰে ডাইৰেক্ট ডিভাইড কৰিম তেতিয়ালে 1 1 আৰু কি হ'ব 2 তেতিয়া ইহতৰ HCF কি হৈ গ'ল HCF হৈ গ'ল 75 ইটোই আমাৰ आंसर হ'ব মই কথাটো আকৌ এবাৰ বুজাই দিছো যেতিয়া ৰিমাইন্ডাৰ নাথাকিব তেতিয়া কাৰ পৰা বিয়োগ কৰিম সবচে ডাঙৰ কথাটো হ'ল হেতু যেতিয়া আমি কাৰ পৰা বিয়োগ কৰিম সেই বিয়োগটো কেনেকৈ কৰিম সেই বিয়োগটো কৰিম যে এইটো আৰু এইটোৰ মাজত ডিফাৰেন্স এইটো আৰু এইটোৰ মাজত ডিফাৰেন্স তেতিয়া আৰু কি থাকিল এইটো আৰু এইটোৰ মাজত ডিফাৰেন্স সেইটোৱে আমি পাতিওতে এনেকৈ কৰে 76 151 এইটো পাতিছো আমি কিমান 226 225 মানে এইবোৰ সিৰিয়ালি পাতিছো এইটো আমি লাষ্টটো দুইবাৰ পাতিছো তাৰ পিছত আমি কি কৰিম এইটো আমি ইয়াতে পাতিছো এইটো ইয়াতে পাতিছো আকৌ যেটো থাকি গ'ল এইটো ইয়াতে পাতি দিলো আকৌ এইটো ঘূৰি আহিব হিকৰণে আমি ইয়াতে আকৌ পাতিছো হয়নে এইটো আমি ইয়াতে পাতিছো মানে ডিফাৰেন্সবোৰ আমি ওলাই লৈছো এইটোৱে হ'ল নিয়মটো আমাৰ ওলাই গ'ল এতিয়া কিছুমান কুৱেশ্যন দিয়ে যে এইবোৰৰ ৰিলেটেড হিকৰণে মই এইটো টাইপ 4 বুলি আমি ক'ব পাৰো যে এইটো টাইপ কিমান 4 যদি কোনবাই মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই নিশ্চয় সাবস্ক্ৰাইব কৰিব আৰু যদি ভাল লাগে নিশ্চয় শেয়াৰ কৰিব ফ্ৰেণ্ডৰ মাজত বা যিকোনো ফ্যামিলি মেম্বাৰৰ মাজত আপোনালোকৰ যাৰ প্ৰয়োজন আছে এই ভিডিঅ'বোৰৰ আৰু লাইক কৰিব
এতিয়া আমি এটা চাওঁ কুৱেশ্যনটো এনেকুৱা হৈছে দ্য মেক্সিমাম নাম্বাৰ অফ ষ্টুডেণ্টছ এমং দেম 1001 pens and 910 pens can be distributed in such a way that each student gets same number of pens and same number of pencil. কথাটো হ'ল এনেকুৱা দিছে যে কিমানটা পেন আছে 1000 এটা পেন আছে আৰু পেন্সিল কিমানটা আছে 900 এণ্ড পেন্সিল আছে এনেকুৱাকৈ ভগাব লাগে ষ্টুডেণ্টৰ মাজত যাতে কি হয় একে সংখ্যা পায় পেন আৰু পেন্সিল তেতিয়াহ'লে কি হ'ব একে সংখ্যা পালে মানে এটা আমি যদি ইহঁতৰ যদি কি ল'ব পাৰোঁ এলচিএম লওঁ তেতিয়াহ'লেতো হৈ যাব এইচচিএফ লওঁ তেতিয়াহ'লে কি হৈ যাব ইহঁতৰ যদি আমি কি কৰোঁ মই কি কৈছিলোঁ যদি বেলেগ বেলেগ থাকে ইহঁতক যদি আমাক ডিভাইড কৰিব লাগে তেতিয়াহ'লে কিহেৰে কৰিম যেতিয়া ডিভাইড কৰিব লাগিব তেতিয়া আমি কি কৰিব লাগিব এইচচিএফ ল'ব লাগিব কাৰণ এইটো বিশেষ বেলেগ বেলেগ হৈ গ'ল সেইকাৰণে আমি এটাৰে ল'ব লাগিব সেইকাৰণে আমি ইহঁতৰ কি ওলাই দিম এইচচিএফ কিহেৰে হৰণ যাব এইমাত্ৰ আমি কৰিলোঁ হাতেৰে কৰি চাওঁচোন হাতেৰে যায়নে নাই হাতেৰেতো ইয়াত যাব 10ত গ'লে কিমানবাৰ যাব 10ত গৈ আছে আমাৰ একবাৰ 30 হৈ গ'ল 4 বাৰ 28 তাৰপিছত হৈ যাব 3 আৰু হাতেৰে কৰিলে ইয়াক কিমানবাৰ যাব একবাৰ 21 3 0 আৰু কিবাৰে যাব নেকি সেইটো আমি চেক কৰিম এতিয়া যদি না যায় তেতিয়াহ'লে আমাৰ সেইটোৱে হ'ব এনসাৰ যদি আমি চাওঁ এইটো আৰু কিহেৰে যাব হাতেৰে যদি চাওঁ আৰু ইয়াতে আমাৰ যাব 13 দি যাব 13 দি যদি যায় তেতিয়াহ'লে কিমান হ'ব 13 দি কেইবাৰ যাব একবাৰ 11 হ'ব 13 দি গ'লে ইয়াত কি হ'ব 10 বাৰ তেতিয়াহ'লে আমাৰ কি হ'ল আমি যদি এইখিনি ডিভাইড কৰোঁ তেতিয়াহ'লে আমাৰ কিহেৰে যাব আমি চাইছোঁ হাতেৰে প্ৰথমত গ'লে এইটোক ইমান বাৰ এইটোক গৈছে আকৌ এইটোক যাব কিমানবাৰ 13ৰে যাব এইটোকো 13ৰে যাব কেইবাৰ 10 বাৰ আৰু যাব নেকি আৰু নাযায় তেতিয়াহ'লে আমাৰ পেঞ্চিলটো কিমানটা ভাগ হৈছে তেতিয়াহ'লে এইচচিএফটোৱেতো হ'ব মানে 7 ইনটু কি হ'ব ইনটু হ'ব 13 তেতিয়াহ'লে 7 ইনটু 13 হ'লে 21ৰ 1 2 91 কিমান হৈ গৈছে 91 এই 91টাকে পেঞ্চিল আমি চবকে দিব পাৰিম এনসাৰ তেতিয়াহ'লে আমাৰ কোনটো হ'ব এনসাৰ আমাৰ এইটো হ'ব 91 এতিয়া আমি নেক্সট কুৱেশ্যন এটা চাম নেক্সট টাইপ অফ কুৱেশ্যন আমি মই প্ৰত্যেকটো কুৱেশ্যন বেলেগ বেলেগ কৰাইছোঁ এটা কুৱেশ্যন আনটো কুৱেশ্যনৰ লগত নিমিলে কিয় বেলেগ বেলেগ কৰাইছোঁ কাৰণ টাইপছবোৰহে মই পঢ়াই দিছোঁ যে কিমান টাইপছৰ কুৱেশ্যন আহিব কি টাইপছৰ কুৱেশ্যন আহিব এতিয়া আমি চাম কিছুমান ইম্পৰ্টেণ্ট ফেক্টছ এণ্ড ফৰ্মুলাছ কি চাম ইম্পৰ্টেণ্ট ফেক্টছ এণ্ড ফৰ্মুলাছ এটা কথা হ'ল প্ৰথমটো কথা হ'ল যে আমি ফেক্টৰ এনেকুৱা কিছুমান কুৱেশ্যন আহে 1 মাৰ্কৰ কুৱেশ্যন আহে যদি 2 6ৰ কি হৈ যায় 2য়ে 6ক ডিভাইড কৰে তেতিয়া 2ক কি বুলি কোৱা হয় 2ক কোৱা হ'ব ফেক্টৰ মানে উৎপাদক আৰু যদি তেতিয়া 6ক কি বুলি কোৱা হ'ব 6ক কোৱা হ'ব 2ৰ হ'ল গুণিতক কি কৈছোঁ মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ যদি 2ৰে কোনো এটা সংখ্যাক হৰণ কৰিব পাৰি ধৰা সাপোজ এইটো দিলে যে 3ৰে 9ক ইয়াক হৰণ কৰিছোঁ মানে আমি হৰণ কৰিব পাৰি আছোঁ তেতিয়াহ'লে এই 3টো কম 9ৰ উৎপাদক আৰু 9টো কম এই 3ৰ কি গুণিতক এইটো হ'ব উৎপাদক কাৰ উৎপাদক এই 3টো কাৰ উৎপাদক 9ৰ উৎপাদক আকৌ এই 9টো কাৰ গুণিতক 3ৰ গুণিতক এই কুৱেশ্যনটো আহে 1 মাৰ্কৰ কুৱেশ্যন কেনেকুৱা আহে যদি ইফ এ ডিভাইডছ another number b then relation between a and b মানে a আৰু b ৰ মাজৰ সম্পৰ্ক কি উল্টাকে দিব তেতিয়া ক'ব যে b factor of a আকৌ ক'ব a is called as a multiple of a আকৌ এটা শুদ্ধ উত্তৰ দিব a is a factor of b another is আৰু এটা অপশ্যন দিব none of this above তেতিয়া কি হ'ব তেতিয়া হ'ব a is factor of b মানে এনেকুৱা ধৰণৰ আমাৰ কিছুমান কুৱেশ্যন আহে
তেতিয়া নেক্সট আমাৰ এনেকুৱা এটা আছে ফেক্টৰ যে যদি দুটা সংখ্যাৰ পূৰণফল সদায় কি হয় ইহঁতৰ লসাগু আৰু গসাগুৰ গুণফলৰ সমান লসাগু আৰু গসাগুৰ গুণফলৰ সমান সদায় এইটো আমি মনত ৰাখিম এই ইম্পৰ্টেণ্ট হয় এইটো দুটা সংখ্যাৰ পূৰণফল সদায় লসাগু আৰু গসাগুৰ পূৰণফলৰ সমান 3 নম্বৰ ফেক্ট কি কৈছো যে HCF অফ এ কমন প্ৰাইম এ কো প্ৰাইম নাম্বাৰছ ইজ অলৱেজ 1 যদি কো প্ৰাইম হয় 5 আৰু 7 ইহঁতৰ মাজত সদায় HCF কিমান হ'ব HCF সদায় কিমান হ'ব 1 হ'ব HCF of two consecutive numbers consecutive আমি ইভেন নাম্বাৰছ বুলি কম consecutive numbers নহয় যদি কো consecutive numbers তেতিয়া হলে হ'ব 1 মানে 2 আৰু 3 ইহঁতৰ মাজত কি হ'ব HCF 1 হ'ব যদি কো আৰু এটা দি দিও HCF of two consecutive even numbers consecutive মানে ক্ৰমিক দুটা যদি থাকে দুটা যুগ্ম সংখ্যাৰ মাজত কি হ'ব দুটা যুগ্ম সংখ্যা কি কি আমি সাপোজ 2 আৰু 4 এই 2 আৰু 4 যদি আমি কই HCF কি হ'ব 2 ৰে যাব ইয়াতে একবাৰ দুইবাৰ তেতিয়ালে কি হৈ গ'ল ইহঁতৰ HCF সদায় কি হ'ব 2 হ'ব HCF মানে গসাউ নেক্সট আহি গ'ল ইটো ভেৰি ইম্পৰ্টেণ্ট কেতিয়াবা এনেকুৱা দিয়ে সদায় এটা কথা মনত ৰাখিব লাগিব যে LCM সাম আৰু ডিফাৰেন্স আৰু নাম্বাৰছ আৰ অলৱেজ ডিভিজিবল বাই দিয়াৰ HCF মানে কোনো দুটা বা তিনিটা সংখ্যাৰ HCF এ সদায় এই সংখ্যা কেইটা LCM হৰণ কৰিব যোগফলকো হৰণ কৰিব পাৰিব বিয়োগকো হৰণ কৰিব পাৰিব না পাৰ্থক্যকো হৰণ কৰিব আৰু নাম্বাৰ কেইটাকো হৰণ কৰিব পাৰে এটা মনত ৰাখিব লাগিব আমি যেনেকৈ এইটো 2 আৰু 4 যদি লওঁ ইহঁতৰ HCF কিমান HCF হ'ল 2 এই 2 এ ইয়াকো হৰণ কৰে ইয়াকো হৰণ যায় 2 নম্বৰ কথা ইহঁতৰ দুটা যোগফল কৰিলে কিমান হ'ব 6 হ'ব 6কো কিন্তু হৰণ যায় 3 নম্বৰ কথা হ'ল যে ইহঁতৰ যদি আমি মাইনাস কৰো তেতিয়া পাৰ্থক্য কৰো পাৰ্থক্য হ'ব 2 তাকো আকৌ হৰণ যায় আকৌ যদি ইহঁতৰ LCM লো LCM কিমান হ'ব LCM হ'ব 4 তাকো কিন্তু 2 এৰে হৰণ যায় মানে এইটো কথাটো হ'ল যে HCF দি সবকে LCM কো হৰণ কৰিব পাৰিম সামকো কৰিব পাৰিম ডিফাৰেন্সকো কৰিব নাম্বাৰ কেইটাকো কৰিব পাৰিম নেক্সট এতিয়া কেতিয়াবা কি দিয়ে ৰেশিও দিয়ে মানে অনুপাত দিয়ে কেতিয়াবা কি কৰে সংখ্যা কেইটাৰ অনুপাত দিয়া থাকিব কি দিয়া থাকিব সংখ্যা কেইটাৰ অনুপাত মই এটা সৰু একটা एग्जांपल লৈছো সাপোজ এনেকুৱা যে 2 আৰু 6 আছে সংখ্যা দুটা হয়নে এই সংখ্যা দুটাৰ HCF কিমান হ'ব যদি কো HCF হ'ব 2 তেতিয়ালে সদায় মনত ৰাখিব লাগিব আৰু ইহঁতৰ অনুপাত কিমান ইহঁতৰ অনুপাত হ'ব 2:6 মানে কি কো 1:3 ইহঁতৰ অনুপাত কি হ'ব 1:3 তেতিয়া কি কৈ আছে সংখ্যা দুটাৰ যোগফল সাম অফ নাম্বাৰছ বুলি দিও তেতিয়ালে আৰু ভাল হ'ব সাম অফ নাম্বাৰছ সংখ্যা দুটাৰ যোগফল এই দুটা সংখ্যা আছে ইহঁতৰ যদি আমি যোগ কৰিলে কিমান পাম 8 তেতিয়ালে আৰু ডিভাইডেড বাই যেটো HCF কিমান পাইছিলো 2 ইকুৱেল টু কি হ'ব হিহঁতৰ অনুপাতৰ যোগফলৰ সমান তেতিয়া ইহঁতৰ অনুপাত কিমান আছিল অনুপাত আছিল 1 আৰু 3 তেতিয়ালে ইহঁতৰ যোগফল কিমান হৈছে 4 আৰু ইয়াত যদি আমি ডিভাইড কৰো তাতো 4 পাম হেতুৱে বুজাইছে নেক্সট ঠিক হেইদৰে আমি পাৰ্থক্যটো তোমালোকে নিজে চেক কৰিবা নেক্সট আহি গ'ল LCM আৰু এটো হৈছে যদি ডিফাৰেন্স হয় তেতিয়া ডিফাৰেন্স অফ ডিজিট অফ ৰেশিও আৰু তলত কি হ'ব HCF হ'ব তলত ইয়াতো কি হ'ব HCF হ'ব ইয়াত কি কৈছে যদি প্ৰডাক্ট হয় প্ৰডাক্ট অফ ৰেশিওস এই ৰেশিওবোৰৰ যদি প্ৰডাক্ট কৰো তেতিয়ালে সদায় ওপৰত হ'ব LCM তলত হ'ব HCM আৰু সদায় প্ৰডাক্টটো কি হয় ডাঙৰ হ'ব প্ৰডাক্ট কৰিলেই ডাঙৰ হ'ব সেইকাৰণে ওপৰত কি থাকিব লাগিব LCM তলত কি হ'ব HCF কেতিয়াবা কনফিউজন লাগে যে ওপৰত HCF হ'ব না LCM হ'ব এটো সদায় মনত ৰাখিব লাগে যে যদি প্ৰডাক্ট কৰো তেতিয়ালে ডাঙৰ লাৰ্জ ভ্যালু পাম লাৰ্জ ভ্যালু পোৱাৰ লগে লগে আমি হেতু একচুয়ালি লাৰ্জ নাম্বাৰটো LCM মানে তো লাৰ্জ ভ্যালু বুজায় সেইকাৰণে আমি এনেকুৱাকে কৰিব লাগিব নেক্সট এতিয়া আমি ইয়াৰ ৰিলেটেড কিছুমান কোৱেশ্চন কৰাম মই এই ৰিলেটেড কোৱেশ্চনবোৰ এনেকুৱা ধৰণৰ আছে কোৱেশ্চন কেইটা আছে The LCM and HCF of two numbers are 120 and 4
ইফ ওৱান অফ দ্য নাম্বাৰ ইজ 40 ফাইণ্ড দ্য আনাডাৰ নাম্বাৰ। কৈছে কি দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে 120 আৰু কি আছে 4 হয়, তেতিয়া এটা সংখ্যা যদি 40 হয় আনটো সংখ্যা কি? এইমাত্ৰ পাৰিলোঁ n1 n2 ইকুৱেল টু কি হয় LCM ইনটু HCF। তেতিয়াহ'লে হৈ গ'ল n1 যিকোনো এটা সংখ্যা ধৰা n হৈছে আৰু ইনটু কি হ'ব n2 ইকুৱেল টু কি থাকি গ'ল LCM কিমান পাইছোঁ 120, HCF কিমান পাইছোঁ 4, n2 ইকুৱেল টু কি এইটো ইফালে পূৰণ থাকিলে ইফালে গ'লে কি হৈ যায়, ইফালে গ'লে আমাৰ হৈ যায় হৰণ। তেতিয়াহ'লে হৰণ কৰি দিলে কি পাম 40, তেতিয়াহ'লে 120 ইনটু 4, তেতিয়াহ'লে এইটো আৰু এইটো কেঞ্চেল, ইয়াতে কিমান বাদ যাব 3 টাইমছ, তেতিয়াহ'লে কিমান হ'ব 12, মানে আনটো সংখ্যা কিমান হ'ব 12। এইটো হৈ গ'ল। এইটো কোনটো আমি এইটো এটা আমি ফৰ্মুলা পাইছিলোঁ যে দুটা সংখ্যা পূৰণফল সদায় লসাগু আৰু গসাগুৰ সমান হয়। এতিয়া কথাটো হ'ল এতিয়া এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিছে। এই কুৱেশ্যনটো এনেকুৱা ধৰণৰ, ইফ 7 ইজ দ্য HCF অফ এ টু নাম্বাৰছ দেন হুইচ নাম্বাৰ ইজ নট দ্য LCM। কৈছে কি যদি দুটা সংখ্যাৰ গসাগু 7 হয় তেন্তে তলৰ কোনটো লসাগু নহয়। ইয়াত কিন্তু আমি ডাইৰেক্টলি কি কৰিব নোৱাৰোঁ, এইটো চাই মেথছটো কৰিব নোৱাৰোঁ। ইয়াত আমি কি কৰিব লাগিব, এই ইহঁতৰ এনচাৰবোৰহে চাব লাগিব। প্ৰথম কথা মই এইমাত্ৰ কি কৰিলোঁ যে সদায় কি হ'ব লাগিব লসাগুটো HCFৰে কি হ'ব লাগিব হৰণ হ'ব লাগিব। এইমাত্ৰ মই দেখাইছিলোঁ লসাগু, তাৰপিছত চাম, তাৰপিছত ডিফাৰেঞ্চ, নাম্বাৰকেইটা সদায় কিহেৰে হৰণ যায় HCFৰে হৰণ যায়। ইয়াতে আমি যদি চাওঁ এইটো হৰণ যায় 7ৰে, এইটোও হৰণ যায় 7ৰে, এইটোও হৰণ যায়, কিন্তু এইটো হৰণ নাযায়। সেইকাৰণে এইটোৱে নহয়। কি দিছে হুইচ নাম্বাৰ ইজ নট দ্য LCM, তেতিয়াহ'লে এইটোৱে নহয়। তেতিয়াহ'লে আমাৰ এনচাৰ কি হ'ব, আমাৰ এনচাৰ এইটোৱে হ'ব, কাৰণ নহয়টোহে সুধিছে। তেতিয়াহ'লে এনচাৰ আমাৰ কোনটো হ'ব, এইটো হ'ব। আমি বুজি পাইছোঁনে কেনেকুৱাকৈ হৈছে? যদি বুজি পোৱা নাই ভিডিঅ'টো আকৌ বেক কৰি পিনে চাব পাৰে। নেক্সট এটা কুৱেশ্যন চাম আমি, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যনটো এনেকুৱা আছে, বহুত ইণ্টাৰেষ্টিং লৈ পঢ়িব লাগে সদায়, আৰু সদায় বেছিকটো ক্লিয়াৰ কৰি পঢ়িব লাগে, তেতিয়াহ'লে আমাৰ কি হয় ভুল নহয়। কুৱেশ্যনটোত দিছে ইফ দ্য ৰেচিঅ' বিটুইন 3 নাম্বাৰছ ইজ 2:3:5 and the HCF is 7, find the numbers. আমি কি জানো অনুপাতবোৰ দিয়া আছে, HCFটো দিয়া আছে, ফাইণ্ড দ্য নাম্বাৰছ। অনুপাত যিবোৰ দিয়া আছে মানে HCFটো ইহঁতৰ লগত পূৰণ হৈ আছে। সদায় এটা কথা মনত ৰাখিব লাগে, নাম্বাৰটো ইকুৱেল টু সেই যিটো ৰেচিঅ' ইনটু HCF। এইটো হয় এটা ফৰ্মুলা, মানে নাম্বাৰ যিটো থাকিব সেইটোৰ লগত ৰেচিঅ'টো থাকিব আৰু পূৰণ HCF থাকিব। কাৰণ ইহঁতৰ ৰেচিঅ'টো কেনেকুৱা হৈছে, এইটো পূৰণ কৰিলে 7, 7, 7, আৰু এই 7, 7বোৰ কি হৈছে কেঞ্চেল হৈ গৈছে, আৰু সেই কমন কেইটাকেতো আমি HCF বুলি কওঁ। তেতিয়াহ'লে নাম্বাৰকেইটা কি কি হ'ব, নাম্বাৰ হ'ব 2 × 7 মানে 14 হ'ব, 3 × 7 কিমান হ'ব 21 হ'ব, 5 × 7 কিমান হ'ব 35 হ'ব। এইটোৱে এনচাৰ। মই কি ক'লোঁ শ্বৰ্ট নিয়ম, নাম্বাৰ ইকুৱেল টু ৰেচিঅ' ইনটু HCF। মনত থাকিব আমাক ৰেচিঅ'টো কিমান আছে প্ৰত্যেকটো, এইটো ৰেচিঅ' ইয়াৰ, এইটো এটা 3টা আছে, সেইকাৰণে 3টা ৰেচিঅ', যিমানকেইটা ৰেচিঅ' থাকিব সেইটোৱে। নেক্সট কুৱেশ্যন এটা আমি চাম। চব প্ৰত্যেকটো কুৱেশ্যনৰ টাইপছ বেলেগ বেলেগ আছে, ইয়াৰ যিমানকেইটা কুৱেশ্যন কৰাম চবৰে টাইপছ বেলেগ বেলেগ। এতিয়া কুৱেশ্যনটো এনেকুৱা দিয়া আছে, ইফ দ্য ৰেচিঅ' বিটুইন 4 নাম্বাৰছ ইজ 2:3:4:5, their HCF is 3, find the LCM of all numbers. হৈছে এইটোতো বহুত ইণ্টাৰেষ্টিং বস্তু এটা। কেনেকুৱাকৈ আমি কৰিম আমি এবাৰ চাই লওঁ, এটা সৰু এক্সাম্পল দি চাম। আমি সদায় এনেকুৱা থাকিলেও কিছুমান সৰু এক্সাম্পল, 2 আৰু 6, 2 আৰু 6ৰ HCF কি হ'ব, কাৰণ HCFটো দিয়া আছে ন, তো 2 ল'ব পাৰে, 1 আৰু কি থাকিব 3, আৰু এই 1 আৰু 3টো ইজ 2 হয়। যদি এইটো দুটা নাম্বাৰ হয় আমি চাম 2:6, ইহঁতৰ অনুপাত কিমান হ'ব 1:3। LCM মানে কি, এইটো পূৰণ এইটো পূৰণ এইটো,
তেতিয়াহ'লে এই নাম সংখ্যা দুটা কি আছিলে ইছটো অনুপাত এইটো তেতিয়াহ'লে আমি কি ক'ম সদায় মনত ৰাখিব লাগিব যে LCM সদায় কি হ'ব মই ইয়াৰ পৰা সূত্ৰটো মোক দেখাইছোঁ LCM ইকুৱেল টু হ'ল প্ৰডাক্ট অফ ৰেচিঅ'জ ইনটু HCF এইটো মই অলৰেডি বুজাইছোঁ যে প্ৰডাক্ট অফ ৰেচিঅ'জ ডিভাইডেড বাই LCM ইকুৱেল টু এইটো হয় মই অলৰেডি এইটো দেখাইছোঁ তেতিয়াহ'লে হৈ গ'ল না প্ৰডাক্ট কিমান আছিলে 2 × 3 × 4 × 5 × HCF কিমান আছে 3 5 2 গুণে 10 12 120 × 3 তেতিয়াহ'লে কিমান হ'ব 360 এইটোৱে হৈ গ'ল AC 5 2 গুণে 10 12 120 3 কিমান হৈছে 360 এইটোৱে আমাৰ কি হ'ব আমাৰ এনসাৰ হ'ব আমি বুজি পাইছোঁ নে কেনেকৈ ওলাব লাগিব সদায় মনত ৰাখিব লাগিব যে প্ৰডাক্ট LCM বা এনেকুৱাকৈ কৰিব LCM ডিভাইডেড বাই HCF ইকুৱেল টু প্ৰডাক্ট অফ ৰেচিঅ' মই অলৰেডি বুজাই দিছোঁ এইটো আমি প্ৰেক্টিছ কৰিব লাগিব এইবোৰ বস্তু আমি 2-4 দিন প্ৰেক্টিছ কৰিলেহে আমাৰ আহি যাব নহ'লে আমাৰ কাৰণে অসুবিধা হ'ব নেক্সট আৰু এটা টাইপৰ কুৱেশ্যন চাম প্ৰত্যেকটো কুৱেশ্যনৰ টাইপ বেলেগ বেলেগ কুৱেশ্যনটো হ'ল দ্য LCM অফ টু নাম্বাৰ্ছ ইজ 48 দ্য নাম্বাৰ্ছ আৰ ইন এ ৰেচিঅ' অফ 2:3 দ্য ছাম অফ নাম্বাৰ্ছ ইজ এতিয়া নাম্বাৰকেইটাৰ যোগফল কিমান কুৱেশ্যনটো কি কৈছে এই কুৱেশ্যনটো আমি কেনেকৈ কৰিম চোৱা এই কুৱেশ্যনটোত আমি এনেকুৱা কৰিম দুটা সংখ্যা দিয়া আছে সংখ্যা দুটা ৰেচিঅ' কিন্তু দিয়া আছে ৰেচিঅ' 2:3 কি দিয়া আছে 3 কিন্তু আমি সংখ্যাটো নাজানো HCF দিয়া নাই যদি আমি ধৰোঁ যে HCF টো x হয় বা আমি ইয়াতো সংখ্যাটোক ধৰিলোঁ 2x আৰু এইটোক ধৰিলোঁ 3x এই দুটাৰ লসাগু কিমান হ'ব লসাগু হ'ব 6x কাৰণ এইটো আৰু এইটো 6x আৰু এই লসাগু ইকুৱেল টু কিমান দিয়া আছে 48 দিয়া আছে তেতিয়াহ'লে x ইকুৱেল টু কি হৈ গ'ল 8 হৈ গ'ল যদি x ইকুৱেল টু 8 হয় তেতিয়াহ'লে আমি এইটো কিমান পাম 2 × x আছিলে তেতিয়াহ'লে এটা সংখ্যা কি আছিলে 2 × x ইকুৱেল টু 2 × 8 হ'ব ডেট মিনছ 16 হ'ব আনটো সংখ্যা কিমান হ'ব 3 × কি হ'ব x তেতিয়াহ'লে 3 × কি হ'ব 8 ডেট মিনছ 24 হ'ব যদি আমাৰ এনেকুৱা দিয়া থাকে আমাৰ ডাইৰেক্টলি সংখ্যা দুটা এইটো হ'ল আৰু সংখ্যা দুটাৰ যোগফল ওলাব লাগে তেতিয়াহ'লে সংখ্যা দুটাৰ যোগফল কি হ'ব সংখ্যা দুটাৰ যোগফল হ'ব যোগফল হ'ব এই দুটা যোগ কৰি দিলেই হৈ গ'ল 16 আৰু 24 ডেট মিনছ আমাৰ কিমান হৈ আছে 9 তাৰপিছত হ'ব 3 4 কিমান হ'ব 40 এইটোৱে আমাৰ এনসাৰ হ'ব যে কাৰণ সংখ্যা দুটাৰ কি ওলাব দিছে যোগফল যদি কৈ সংখ্যা দুটা ওলোৱা তেতিয়াহ'লে আমি এইখিনিলৈকে কৰি শেষ কৰি দিলোঁ হয় কাৰণ আমাৰ সংখ্যা দুটা কি ওলাব লাগে যোগফল এতিয়া কথা হ'ল ভগ্নাংশ যদি ফ্ৰেকশ্যন থাকে ইহঁতৰ LCMবোৰ আমি কেনেকৈ ওলাম একেবাৰে সহজ নিয়ম এইটো হ'ল যদি HCF ওলাব দিয়ে তেতিয়াহ'লে ওপৰত আমি কি হ'ব এইটোক আমি হৰ বুলি কওঁ অসমীয়াত এইটো লব বুলি কওঁ ইংলিছত কয় নিউমেৰেটৰ এইটো হ'ল ডিনমিনেটৰ ওপৰতো আমি HCF ওলাম এই যিমানবোৰ নিউমেৰেটৰ থাকিব মই এটা এক্সাম্পল ল'ম পিছত আৰু তলৰটো LCM ওলাম যদি ইয়াতে LCM হয় তেতিয়াহ'লে ওপৰত আমি LCM লিখিম আৰু তলত কি লিখিম HCF একে মানে ইয়াতে HCF থাকিলে ওপৰত HCF ইয়াতে LCM থাকিলে ওপৰত LCM খালি এইখিনি আমাক মাৰ্কছ কাৰণ ইয়াত LCM আৰু HCF ল'ব লাগিব যদি এটা HCF হয় আৰু এটা LCM হ'ব যদি LCM হয় আৰু এটা কি হ'ব HCF হ'ব তেতিয়াহ'লে আমি কোনটো ক'ত ৰাখিম HCF হ'লে HCF ওপৰত LCM হ'লে LCM ওপৰত হৈছে ট্ৰিক্সটো আমাৰ এনেকুৱা ধৰণৰ থাকিব এতিয়া আমি এটা এক্সাম্পল লৈ লওঁ এক্সাম্পল ল'লে আমি ভালকৈ বুজি পাম এক্সাম্পলটো আমাৰ এনেকুৱা আছে ফাইন HCF এণ্ড LCM মই দুইটা এক্সাম্পল একেলগে লৈছোঁ তেতিয়াহ'লে আমাৰ কাৰণে ভাল হ'ব তেতিয়াহ'লে আমি কি কৰিম HCF মানে HCF কৰিবলৈ হ'লে কি কৰিব লাগিব ইফালেও HCF ওলাব লাগিব কাৰ এই ওপৰৰ কেইটা 2 8 16 আৰু 10ৰ এই তলত কি ওলাব লাগিব HCF যদি ইয়াত লৈছোঁ তেতিয়াহ'লে ইয়াত কি ওলাব লাগিব LCM কিমান ল'ম 3 9 81 আৰু কি হ'ল ল'ম 27 ল'ম হৈছে ইয়াৰ এইবোৰৰ ল'লে কিমান পাম এইবোৰ আমি জানো ন এইবোৰ আমি কেনেকৈ কৰিব আৰু 2 কৰিলে 2 হ'ব এইটো 2 হ'ব তলত এইটো কৰিলে যদি এইটো আমি কৰোঁ এইটো কিমান পাম 3 কৰিলে LCM কিন্তু হ'ব লাগিব LCM সম্ভৱ এইটো 81 9 9 21 ইয়াত দিলে যদি দিওঁ 80 কিমান হ'ব 1 হ'ব কাৰণ 3 দিয়ে গ'লে 81 নহয় নেকি 81 নহ'ব ইয়াত আমি অলপ কৰি চাওঁ তেতিয়াহ'লে ভাল হ'ব 3 9 81 আৰু 27 3ৰে যদি দিওঁ বা 9ৰে ডাইৰেক্টলি দিছোঁ 3 9 9 আৰু কিমান হ'ব 3 বাৰ আকৌ 3ৰে যদি দিওঁ 3ৰে একবাৰ 3ৰে 3 বাৰ আৰু কিমান হৈছে একবাৰ তেতিয়াহ'লে ন সৰি 81 হৈ গৈছে তেতিয়া 3ৰেতো যাবই ন 81 হ'ব এইটো কিমান হ'ব এইটো যদি আমি কৰোঁ LCM 81 তেতিয়াহ'লে এইটোৱে হৈ গ'ল HCF
আৰু যদি কয় LCM ওলাব লাগে LCM কি হ'ব ওপৰত কি হ'ব LCM কাৰ হ'ব এই ওপৰৰ কেইটা 2 8 16 আৰু 10 আৰু তলৰটো কি থাকিব HCF কিমান হ'ব HCF কাৰ কাৰণে ওলাব লাগে 3 9 81 আৰু 27 তেতিয়ালে ইয়াৰ কি হ'ব HCF কিমান হ'ব 3 হ'ব কাৰণ কমন অনলি 3 আছে লয়েষ্টটো সেইকাৰণে 3 হ'ব লাগিব সদায় এইটো মনত ৰাখিব লাগে এইটো আৰু কৰিব দৰকাৰ নাই কাৰণ 3 আছে এইবোৰ 3 সবকে হৰণ যায় আৰু সেই 3টো যদি কমন লৈ লও থাকিব 1 সেইকাৰণে যায় ইয়াত কিমান হ'ব ইয়াতে 16 আছে ন এইটো আমি কি কৰিম ডাঙৰ যেটো আছে সেই ডাঙৰটো একচুয়ালি কৰিব লাগে তাকো মই কৰি দেখাই দিম যে LCM কেনেকুৱা হ'ব 2 8 16 আৰু 10 তেতিয়ালে আমি কিহেৰে ডিভাইড কৰিব আৰু 2 ৰে কৰিলে 2 ৰে একবাৰ 4 বাৰ 8 বাৰ ইয়াতে 5 বাৰ আৰু কিহেৰে যাব 4 ৰে যাব 2 বাৰ 1 বাৰ আৰু 5 থাকিব 5 2 গুণে 10 আৰু এই 2 এ কিমান হৈছে 8 তেতিয়ালে কিমান হ'ব 80 হলে আমাৰ হৈ যাব 3/80 হ'ব এইটো হৈ গ'ল LCM এতিয়া কথা হল দশমিকৰ কয়টাও একেবাৰে ইজি হয় দশমিকৰ কয়টা এটা নিয়ম আছে সেই নিয়মটো কৰিব পাৰো বা এইবোৰ আমি ভগ্নাংশ আকাৰতো কৰো এইটো যদি আমি এনেকুৱাকে লও 54/100 এইটো লব পাৰো এইটোক যদি আমি কও 1/ কিমান লম সৰি 18/10 লম এনেকুৱাকে লব পাৰো 7.2/7 পইণ্টবোৰ উঠাই দিলে এইটো কি হ'ব এইটো ভগ্নাংশ হৈ গ'ল নে এতিয়া ভগ্নাংশবোৰ লহাগু যেনেকুৱা এইটো নিয়মত কৰিছো সেই নিয়ম কৰিব পাৰো আৰু শৰ্টকাট নিয়মটো এনেকুৱা হয় এইটো যদি আমি দুইটাই সংখ্যা 2 ডেসিমেল নাম্বার মানে দুটা সংখ্যা দশমিক এইটোক আমি এনেকুৱাকে লিখিব পাৰো পাৰিম নে এই দশমিকবোৰ গুছাই দিম দশমিক গুছাই দিয়া মানে কি 100 এৰে 100 বোৰ গুছাই যাব তলৰ 100 বোৰ সেইকাৰণে এইটো কি হ'ব 54 180 আৰু 720 এই ইহতৰ যদি আমি লহাগু লম বা গহাগু লম এইটোক আমি কি ললো সাপোজ LCM HCF ওলাব লাগে কি ওলাব লাগে HCF ওলালে আমি কি কৰিম চাম যে ইহতৰ মই কি কৰিছো এইবোৰ যদি আমি দশমিকবোৰ এইটো লৈছো দুটা সবৰ আগত কিন্তু কি হৈ গ'ল এতিয়া দুটা আছে দশমিকৰ পিছফালে আমি চাইছো দশমিকৰ পিছফালে কিমান আছে দুটা আছে এই দশমিকবোৰ মই কি কৰিছো গুছাই দিছো এই যে দশমিক গুছাই HCF ওলাব লাগে এই কেইটাৰ HCF ওলালে হৈ যাব ইয়াৰ HCF কেনেকৈ ওলাম আমি জানো হেতু নিজে কৰিম নেক্সট আৰু কি হৈ গ'ল এই HCF যেটো পালো কিবা এটা পাম নহয় হেইটোক আমি কি কৰিম এই যে দশমিক দুটা গুছাই দিলো যে কি সাপোজ এইটোৱে পাইছো 3 নহয় সাপোজ আই থিংক কিমান পাম 54 নহয় HCF আমি কৰি আছো 9 দি গলে 9 দি যাবই 9 দিয়ে ডাইৰেক্টলি গৈ আছে 9 6 গুণ 54 9 2 গুণ 8 18 আৰু ইয়াতো কিমান আছে 9 8 9 গুণ কিমান 72 আৰু 0 আকৌ 2 এৰে যাব 2 এৰে গলে কিবা 3 বাৰ 2 এৰে গলে 10 বাৰ 2 এৰে গলে 40 বাৰ আৰু যাব নেকি না যায় তেতিয়ালে কিমান হৈছে HCF 18 যদি 18 হৈছে HCF ইয়াতে কিন্তু একচুয়ালি দশমিকহে আছিল সেইকাৰণে HCF হ'ব 0.18 HCF কি হ'ব 0.18 ঠিক সেইদৰে সিমিলারলি আমি LCM যদি ওলাও LCM কি হ'ব LCM টো আমি নিজে কৰিম তোমালোকে নিজে কৰিবা LCM ত যেটো পাবা সেই LCM টো এইটোৱেটো ন ইয়াৰ পৰাইতো LCM পাম আকৌ তো ডিভাইড কৰিব পাৰিম 5 এৰে কৰিব পাৰিম ন 10 এৰে কৰি দিছো ডাইৰেক্ট 10 এৰে 3 বাৰ 10 এৰে কেইবাৰ 2 বাৰ আৰু কেইবাৰ হ'ব সৰি 10 এৰে 1 বাৰ আৰু ইয়াত 4 বাৰ আৰু যাব নেকি না যায় তেতিয়ালে আমি ডাইৰেক্টলি কমে পাই আছো এটো হল 18 আৰু ইফালে হৈ আছে 12 18 আৰু 12 পূৰণ কৰিম আৰু কি কৰিম 10 পূৰণ কৰিম আৰু ইহতক পূৰণ কৰিলে যেটো সংখ্যা পাম হেতুক আমি 1 ৰে ডিভাইড কৰি দিব লাগিব মানে দশমিক দুটাৰ আগত কৰিব লাগিব যে সেইকাৰণে আমি যেটো পাম হেতুই হৈছে থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও